নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ সাংস্কৃতিক জগতৰ কাৰণে খুব এটা বেয়া খবৰ খুব এটা নিৰাশাৰ খবৰ দুখৰ খবৰ আহি পৰিছে সেইটো হ'ল গায়ত্ৰী হাজৰিকা জনপ্ৰিয় গায়িকা তেওঁ মৃত্যুবৰণ কৰিছে আজি দিনৰ 2:20 বজাত আৰু তেওঁৰ মৃত্যুবৰণ কৰিছে গুৱাহাটীৰ এখন প্ৰাইভেট হস্পিটেলত আৰু মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 45 বছৰ আৰু তেওঁ ইহ সংসাৰত এৰি থৈ যায় স্বামী আৰু লগতে দুটি সন্তান আৰু তেওঁ অতি জনপ্ৰিয় এটা গীত সেইটো গীত আপোনালোকে সকলোৱে শুনিছে ৰাতি ৰাতি ৰত্নাকৰ ছবিখনত জুবিনদাৰ সৈতে কণ্ঠদান কৰিছিল আৰু কাঞ্চনজংঘা ছবিখনত জুবিনদাৰ যোনখন ছবি তাতে কণ্ঠদান কৰিছিলে প্ৰীতি ভৰা যোনটো গীত সেইটো গীতটো অতি জনপ্ৰিয় হৈছিলে আৰু বহু মিলিয়ন মানুহে সেই গীতটো চাইছিলে আৰু যোনটো ৰাতি ৰাতি গীত সেইটো গীতটো অতি জনপ্ৰিয় হৈছিলে প্ৰতিখন মঞ্চতে তেওঁ গাইছিলে এই গীতটো আৰু লগতে হৰা পাতে পাতে এটা গীত আছিলে সেইটো গীতটো তেওঁ বহুত ধুনীয়াকৈ গাইছিলে সেইটো গীতও মন চুই গৈছিলে অন্তৰত মানে এটা সাজ বহুৱাই থৈ গৈছিলে আৰু সকলো গীত সকলো তেওঁৰ যিখিনি সৃষ্টি আছে সেইখিনিক সঁচাকৈ আমি সদায় মনত ৰাখিম আৰু তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু বুকুত মানে এটা বিষ অনুভৱ হৈছে অসমৰ সাংস্কৃতিক জগতত ইমান ধুনীয়া এগৰাকী কণ্ঠশিল্পী আমাক এৰি থৈ গ'ল আমাৰ সংস্কৃতিৰ পথাৰখন খালী কৰি থৈ গ'ল সেইটো বহুত বেয়া লাগিছে আৰু তেওঁ য'তে আছে কুশলে থাকক তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু গায়ত্ৰী বা আপুনি আমাৰ অসমৰ কাৰণে যিখিনি দিলে অসমৰ সাংস্কৃতিক জগতক যিখিনি দিলে সেইখিনি আমি আপোনাৰ ওচৰত সদায় ঋণী হৈ ৰ'ম আৰু আপুনি য'তে আছে কুশলে থাকক আৰু সেইখিনিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তেওঁৰ পৰিয়ালক সাহস দিছোঁ আমি সকলোৱে যাতে অনাগত দিনত সকলোৱে ভালকৈ থাকে তেওঁৰ পৰিয়ালৰ খুব ধুনীয়াকৈ থাকে গায়ত্ৰী বা আপুনি য'তে আছে কুশলে থাকক